নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, আধাৰ কাৰ্ড নোহোৱা লোকসকলৰ বাবে আহিছে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড উলিয়াবৰ বাবে মানিব লাগিব বহুকেইটা নিয়ম। আবেদনৰ 180 দিনৰ মূৰতহে লাভ কৰিব আধাৰ কাৰ্ড। সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হ'ব 6 মাহতকৈ অধিক দিন। পাছপৰ্টৰ দৰে কঠিন হ'ব নিয়ম। ৰাজ্য চৰকাৰৰ দ্বাৰা আবেদনকাৰীৰ সকলো নথিপত্ৰ পৰীক্ষা কৰা হ'ব। আধাৰ কাৰ্ড প্ৰস্তুতৰ বাবে বাধ্যতামূলক হ'ব ৰাজ্য চৰকাৰৰ অনুমতি। কেইবাটাও স্তৰত পৰীক্ষা কৰা হ'ব আবেদনকাৰীৰ তথ্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বৃদ্ধি নহয় বিদ্যুতৰ মাচুল। অৱশেষত স্পষ্টীকৰণ দিলে এপিডিচিএলে। ৰাজ্যজুৰি বিতৰ্কৰ পাছত স্পষ্টীকৰণ দিলে এপিডিচিএলে। অব্যাহত থাকিব 2023 চনৰ এপ্ৰিল মাহত নিৰ্ধাৰিত নিৰিখ। বিদ্যুতৰ মাচুল বৃদ্ধিৰ খবৰে তোলপাৰ লগাইছিল ৰাজ্য চৰকাৰক, তীব্ৰ সমালোচনা কৰিছিল জনতাই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিছে ভাল খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই 2.5 লাখ ভূমিহীন লোকে লাভ কৰিব মাটিৰ পট্টা সাজু কৰিছে চৰকাৰে। জানুৱাৰী মাহত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা। 16 জানুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। মাটিৰ দালালকো উৎখাত কৰিব চৰকাৰে। কোনো কাৰণতে দালাল ৰাজ চলিব নোৱাৰিব। মাটিৰ জালিয়াতি নাইকিয়া কৰিবলৈ বসুন্ধৰা আঁচনি ৰূপায়ণ কৰা হৈছে। সাধাৰণ ৰাইজক উপকৃত কৰিবলৈ মাটিৰ দালাল উৎখাত কৰা হ'ব। এই বৃহৎ ঘোষণা মন্ত্ৰী যোগেন মোহনৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এটিএম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে আহিছে ভাল খবৰ। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা। কিদৰে লাভ কৰিব এই ধনৰাশি? আপোনাৰ এটিএম কাৰ্ডখন কমেও 40 দিন ব্যৱহাৰ কৰিব লাগিব। দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা। দুৰ্ঘটনাত মৃত্যু হ'লে কাৰ্ডৰ মনোনীত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপুনি কিদৰে কৰিব আবেদন? প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ। ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। কাৰ্ডধাৰী অনুসৰি বীমাৰ সুবিধাও হ'ব ভিন্ন। ক্লাছিক কাৰ্ডৰ ব্যৱহাৰকাৰীৰ বাবে 1 লাখ টকাৰ বীমা। প্লেটিনাম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে 2 লাখ টকাৰ বীমা। ভিছা কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে 5 লাখ টকাৰ বীমা। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ সদস্যসকলে ৰূপে কাৰ্ডৰ জৰিয়তে লাভ কৰিব 1 পৰা 2 লাখ টকাৰ বীমা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।